চৌধুরী সরকারের কম তাই হবো এটা এটা দেখবো পরিস্থিতি যে এক ফিলিং করবো আর সমস্যা এজাক বৰষুণ দিলে যে বানপানী এজাক বৰষুণ দিলে আমাৰ ফিল্মৰ কৃত্ৰিম বানপানীৰ নিচিনা হৈ যায় পানী ৰাতিপুৱা যেতিয়া বিদ্যালয়ত আহা তেতিয়া যেতিয়া প্ৰাৰ্থনা থিয় ক'ত থিয় হোৱা বৰষুণ যেতিয়া নহয় তেতিয়া মই আমি ফিল্ডতে দিওঁ আৰু কিন্তু বৰষুণ আহিলে আমাৰ বাৰাণ্ডাত দিব লাগে এতিয়া পানী ওলোৱাৰ কিবা ব্যৱস্থা হৈছে নে নাই পানী ওলোৱাৰ বাবে ব্যৱস্থা কৰিছিল এমএলএ এটা ড্ৰেইন বনাইছিল কিন্তু ড্ৰেইনে ঠিকাদাৰ ইমান নিম্নমানৰ কাম কৰিছে মানে ড্ৰেইনে পানী নোলায় স্কুলত আৰু কিবা সুবিধা আছে নেকি আৰু কিবা অভাৱ আছে নে স্কুলৰ আশে-পাশে যিখিনি ৰাস্তা আছে ইমান ধূলি বালি একেবাৰে লেতেৰা ৰাস্তা মানে স্কুলৰ আশে-পাশে সেইখিনি ৰাস্তা ঠিক পোৱা নাই আৰু আমাৰ এইখন ভিতৰতে 1100 ছাত্ৰ ছাত্ৰীৰ ভিতৰত মানে 800 ছোৱালী ষ্টুডেণ্ট হ'ব কিন্তু আমাৰ ছোৱালী কমন ৰুমৰ ব্যৱস্থা নাই ছোৱালীৰ কাৰণে টয়লেটৰ ব্যৱস্থা নাই শিক্ষকৰ অভাৱ আছে শিক্ষকৰ অভাৱ আছে কি আহ্বান জনাব শিক্ষামন্ত্ৰীলৈ আমি শিক্ষামন্ত্ৰী এইখিনি অনুৰোধ জনাইছোঁ যিটো নতুন চৰকাৰ হৈ আছে আৰু আমাৰ অসুবিধা যিবিলাক অসুবিধা আমি কৈছোঁ সেইবিলাক অসুবিধাগুলি যদি সলভ কৰি দিয়ে সুবিধা কৰি দিয়ে তেন্তে আমি অত্যন্ত সুখী হ'ম খণ্ডৰ অন্তৰ্গত এখন খোলাবান্ধা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়খনত বৰ্তমান প্ৰায় 1200ৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে আৰু প্ৰথমতে মানে 1200 ছাত্ৰ ছাত্ৰীৰ বিপৰীতে শিক্ষক মাত্ৰ হ'ল 8জন তাতে এটা ডাঙৰ সমস্যা ইয়াৰ লগতে আৰু কিছুমান মানে আন্তঃগাঁথনিৰ যথেষ্ট সমস্যা আছে তাৰ লগে লগে ইয়াত আৰু এটা প্ৰায় 85% হ'ল ছোৱালীৰ কাৰণে পৰ্যাপ্ত শৌচ পেচাবৰ ব্যৱস্থা নাই ঠিক আপোনালোকে দেখা পাইছে আজি যে বিদ্যালয়ৰ খেলপথাৰ যিটো এই খেলপথাৰত প্ৰায় যোৱাকালি এজাক বৰষুণৰ ফলত আবতৰীয়া বানপানীৰ সৃষ্টি হৈছে প্ৰায় একাটো পানী জমা হৈছে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে পৰিধান কৰা ইউনিফৰ্ম বেয়া হোৱা দেখিবলৈ পোৱা গৈছে তাৰ লগতে বিদ্যালয়ৰ একেবাৰে গাত লাগি থকা নিচেই কাষত যিখন ৰাস্তা আছে সেই ৰাস্তাটো এনেকুৱা কদৰ্যময় ৰাস্তা সেই ৰাস্তাটো মানে ডাঙৰ সমস্যা আছে পানীখিনি ওলাই দিয়াৰ কাৰণে বিজ্ঞানসন্মত ডঙৰ প্ৰয়োজন আছে বিশুদ্ধ খোৱা পানীৰ অভাৱ আছে ছাত্ৰ আৰু ছাত্ৰীৰ সুকীয়া জিৰণি কোঠাৰ অভাৱ আছে গতিকে আপোনালোকৰ জৰিয়তে আমি ইয়াৰ আগত বিভিন্ন সময়ত বিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি অৰ্থাৎ চেঙা সমষ্টিৰ বিধায়ক সাহেবক আমি অনুৰোধ জনাইছিলোঁ সমস্যাখিনি সমাধান কৰিবলৈ নিশ্চিতভাৱে চেষ্টা কৰিছিল কিন্তু সমস্যা হৈয়ে থাকিল গতিকে আপোনালোকৰ জৰিয়তে এতিয়া আমি প্ৰতিনিধিৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস নাইকিয়া হৈছে আমি বৰপেটা জিলা উপায়ুক্ত মহোদয়ক আমি সজোৰে দাবী উত্থাপন কৰিছোঁ যে এই বিদ্যালয়খনৰ যিখিনি প্ৰাৰম্ভিক যিখিনি সমস্যা আছে এই সমস্যাখিনি যাতে খুব কম সময়ৰ ভিতৰত মানে সমাধান কৰি দিয়ে তাৰ কাৰণে আমি দাবী জনাইছোঁ